মিথুন ৰাশিৰ লোকসকল আন ৰাশিৰ তুলনাত অলপ বেছিকৈ জ্ঞান পিপাসু হয়। নমো বুদ্ধা, মই নিউমৰোলজিষ্ট বৰ্ণালী বৰাই সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টোত আমি মীন ৰাশিৰ লোকসকলৰ জীৱনৰ কিছু গোপন ৰহস্যৰ বিষয়ে কথা পাতিম। তাৰ লগতে এটো কওঁ যে যদিহে মোৰ ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগিছে তেতিয়া হলে ভিডিঅ'টো লাইক কৰিব, লগতে যি সকল নতুনকৈ আহিছে মোৰ চেনেলটোলৈ তেখেতসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, আৰু যদিহে এই গুণসমূহ আপোনালোকৰ লগত মিলে তেতিয়া হলে কমেন্ট কৰি নিশ্চয় জনাব। এতিয়া আহো মিথুন ৰাশিৰ লোকসকল কেনেকুৱা হয়। মিথুন ৰাশিৰ অধিপত্য গ্ৰহ স্বামী গ্ৰহ হৈছে বুধ গ্ৰহ। সেই কাৰণে এই ৰাশিৰ লোকসকল আন ৰাশিৰ তুলনাত অলপ বেছিকৈ জ্ঞান পিপাসু, মানে তেখেতসকলৰ জনাৰ ইচ্ছা, যিকোনো এটা নতুন বস্তু জনাৰ খুব আগ্ৰহ থাকে, আৰু এই ৰাশিৰ লোকসকল অলপ ইন্টেলিজেন্ট হয়। জন্মগতভাৱে মিথুন ৰাশিৰ লোকসকল খুব যথেষ্ট নম্ৰ, ভদ্ৰ আৰু ডিসেন্ট হয়। আৰু লগতে এই ৰাশিৰ লোকসকল খুব নেচাৰ লভাৰ, মানে প্ৰকৃতি প্ৰেমী হয়, নেচাৰ লভাৰ হয়, যাৰ কাৰণে এখেতসকল খুব ভাল খেতিয়কো হয়। এই ৰাশিৰ লোকসকল কিন্তু অলপ চঞ্চল, মানে যদি স্বভাৱৰ ক্ষেত্ৰত যাওঁ তেখেতসকলৰ ধৈৰ্য কম আৰু অলপ চঞ্চল, কিন্তু পৰিশ্ৰমৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে তেখেতসকল যথেষ্ট পৰিশ্ৰমী হয়। কিবা এটা কথাত যদি তেখেতসকলে লাগে তেতিয়াহ'লে সেই বস্তুটো তেখেতসকলে এৰি নিদিয়ে, মানে যুঁজিহে মানে সম্পূৰ্ণ নকৰালৈকে নেৰে। লগতে এই ৰাশিৰ লোকসকলৰ যদি আমি প্ৰফেশনৰ ফালে যাওঁ তেতিয়াহ'লে এই ৰাশিৰ লোকসকল বেংকিং হওক বা টিচিং এনেকুৱা ক্ষেত্ৰত যথেষ্ট আগবাঢ়িব পাৰে। মানে বেংকিং সেক্টৰ আৰু আপোনাৰ টিচিং সেক্টৰত এই ৰাশিৰ লোকসকলৰ যথেষ্ট উন্নতি দেখা পোৱা যায়। আৰু মিথুন ৰাশিৰ লোকসকলৰ ফালে যদি আমি চাব যাওঁ তেখেতসকল যথেষ্ট চখিন, মানে পিন্ধা উৰা আদি ধৰক ঘৰ সজাই ৰাখা, নিজৰ চৌপাশটো সুন্দৰ কৰি ৰাখা, এনেকুৱা ক্ষেত্ৰত তেখেতসকল যথেষ্ট চখিন হয়। আৰু লগতে এই ৰাশিৰ লোকৰ অকমান মানে যদি নেগেটিভ সাইডটো চাওঁ তেতিয়াহ'লে মাকৰ লগত খুব কম ৰাহি জোৰা আহে, মানে 10% ব্যক্তিৰহে মাকৰ লগত এটা সুসম্পৰ্ক থাকে। বাকী মিথুন ৰাশিৰ লোকসকলৰ মাকৰ লগত সম্পৰ্কটো কিছু পৰিমাণে অলপ ভুল বুজাবুজি বা অকমান সম্পৰ্কটো আঁতৰোৱা হয়, মানে অলপ দূৰৰ নিচিনা হৈ যায়। লগতে এই ৰাশিৰ এটা বিশেষ মানে একচুয়ালি ক'ব গ'লে সেইটো আমি উইকনেছ বুলিয়ে ক'ম, ডিসএডভান্টেজ, মানে বেয়া গুণ যদি ক'ব যাওঁ তেতিয়াহ'লে তেখেতসকলৰ বিবাহৰ আগত যথেষ্ট মানে এফেয়াৰ্স থাকে, মানে তেখেতসকল খুব প্ৰেমিক হয়, প্ৰেমিক টাইপৰ ব্যক্তি। বিবাহৰ আগত তেখেতসকলৰ কেইবাটাও সম্পৰ্কত লিপ্ত হয়, কিন্তু এটা কথা ভাল যে বিবাহৰ পিছত তেখেতসকল নিজৰ পাৰ্টনাৰৰ প্ৰতি যথেষ্ট লয়েল হয়। লগতে এই ৰাশিৰ লোকসকলৰ ডিসিজন মেকিং মানে যদি কেপাচিটি চাওঁ তেতিয়াহ'লে অলপ বেয়া, কাৰণ তেখেতসকলে থিৰ কৰিব নোৱাৰে যে মানে কোনটো ডিসিজন, মানে অলপ কনফিউজিং হয়। এই ৰাশিৰ লোকসকল অলপ কনফিউজিং হয় কাৰণে তেখেতসকলে ডিসিজন লোৱাত বেয়া আৰু নিজৰ ডিসিজনৰ ওপৰত স্থিৰ থাকিব নোৱাৰে। ডিসিজন মেকিং স্কিলটো তেখেতসকলৰ অকমান আপোনাৰ বেয়া বুলি ক'ব পাৰি। লগতে এই ৰাশিৰ লোকসকল যথেষ্ট জেদি হয়, মানে কিবা এটা বস্তুত যদি লাগে ন তেখেতসকলে সহজতে এৰি নিদিয়ে। জেদটো যদি তেখেতসকলে ভাল কামত ইউজ কৰে, মানে নিজক আগবঢ়োৱাত যদি ইউজ কৰে তেতিয়াহ'লে তেখেতসকলৰ উন্নতি আছে, কিন্তু কয় ন আমি বেয়া গুণবিলাক সদায় বেয়াৰ ফালে ইউজ কৰোঁ, তো তেখেতসকলে জেদবিলাক কিছুমান এনেকুৱা কামত ইউজ কৰে যাৰ কাৰণে তেখেতসকলৰ নিজৰে ধৰক লোকচান হয় বুলি ক'ব পাৰি। আৰু লগতে এই ৰাশিৰ লোকসকলৰ এটা একদম ডাঙৰ ডিসএপইণ্টমেণ্ট হৈছে তেখেতসকলে খুব ইজিলি প্ৰলোভনত ভুল যায়, মানে তেখেতসকলক ম্যানিপুলেট কৰাটো খুব ইজি, বিশেষকৈ যেতিয়া ইজি মানি ক্ষেত্ৰত হওক, মানে সহজতে পোৱা, মানে কয় ন ৰাতৰাত ধনী হ'ব বিচাৰা, তেখেতসকলে খুব বিচাৰে। তো ইজি মানি প্ৰতি তেখেতসকলৰ যথেষ্ট লোভ আছে, যাৰ কাৰণে তেখেতসকলে বহু সময়ত বহু ক্ষেত্ৰত কিছুমান লোকচানৰ সন্মুখীনো হয়। আৰু লগতে এই ৰাশিৰ লোকসকলৰ এটা হিংসা স্বভাৱ এটা আছে, মানে ধৰক আনৰ উন্নতি বা আনৰ কিবাক লৈ তেখেতসকলৰ অলপ জেলেসি ভাৱ এটা আছে, মানে অকমান জ্বলে। এইটো এনেকুৱা নহয় যে খুব হিংসাকুৰীয়া, কিন্তু আহি যায়, এইটো এটা নেচাৰেলি তেখেতসকলৰ জন্মগতভাৱে আছে। আনৰ যেতিয়া উন্নতি দেখে তেতিয়াহ'লে অলপমান হিংসাৰ ভাৱ এটা তেখেতসকলৰ মনত আহে। লগতে এই ৰাশিৰ যদি আমি এতিয়া বিশেষকৈ ল'বলগীয়া যদি আমি হেৰিৰ বিষয়ে কওঁ, ষ্টেপছবিলাকৰ বিষয়ে কওঁ, তেতিয়া ক'ব গ'লে তেখেতসকলৰ যিটো জেদি স্বভাৱটো আছে, সেই জেদি স্বভাৱটো তেখেতসকলে যদি নিজৰ
উন্নতিৰ দিশে কাম কৰে তেতিয়াহ'লে তেখেতসকলৰ যথেষ্ট উন্নতি হ'ব আনক হিংসা কৰাৰ তুলনাত যদি তেখেতসকলে নিজৰ কাম কৰাটোৰ ওপৰত বা নিজক শুদ্ধ কৰাৰ ওপৰত যদি বেছি গুৰুত্ব দিয়ে তেতিয়াহ'লে তেখেতসকলৰ জীৱনটো খুব সুখময় হ'ব কাৰণ আনক কৰা হিংসাৰ ফলত তেখেতসকলৰ জীৱনলৈ কিছু পৰিমাণে দুখ আহে কাৰণ হিংসা কৰাৰ লগতে তেখেতসকলে তুলনা কৰে যাৰ বাবে তেখেতসকলে অলপমান মনত কষ্ট পায় আৰু এটা সৰু টিপছ দিওঁ এই ৰাশিৰ লোকসকলে যদি গণেশ মন্ত্ৰটো জপ কৰে বা মাছক মগু খুৱায় তেতিয়াহ'লে এই ৰাশিৰ লোকসকলৰ যথেষ্ট উন্নতি হ'ব আশা কৰিছোঁ মিথুন ৰাশিৰ লোকসকলৰ এই যিখিনি গুণ মই কৈছোঁ মিলি গৈছে লগতে যিখিনি মই তেখেতসকলৰ উইকনেছ মানে অলপ বদগুণ বুলিয়ে ক'ব পাৰোঁ সেই গুণসমূহত যদি তেখেতসকলে কাম কৰে নিজক মানে ঠিক কৰিব চেষ্টা কৰে তেতিয়াহ'লে এই ৰাশিৰ লোকসকলৰ যথেষ্ট উন্নতি আছে ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব গুণসমূহ যদি মিলিছে আপোনালোকৰ লগত তেতিয়াহ'লে কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নমো বুদ্ধা